২৬ৰ নিৰ্বাচনলৈ আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে বিজেপি। আৰম্ভ কৰিছে কৌশলী প্ৰচাৰ অভিযান। এইবাৰ ১২৬টা সমষ্টিতে বিজেপিৰ বুথ বিজয় অভিযান। জালুকবাৰী সমষ্টিৰ পৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ। সমষ্টিটোৰ আজাৰা বিমানকোট মণ্ডলত বুথ বিজয় সভাৰ শুভাৰম্ভণি কৰি ২৬লৈ আনুষ্ঠানিক প্ৰচাৰ অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। ৩২ নম্বৰ বুথৰ ওজাপাৰা গাঁৱৰ কেইবাটাও হিতাধিকাৰী পৰিয়ালৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। অভিযানৰ অংশ হিচাপে পৰিয়ালকেইটাৰ বাসগৃহত উত্তোলন কৰা হয় বিজেপিৰ পতাকা। এটা বিজেপিৰ প্ৰতীক থকা ষ্টিকাৰ আৰু এখনকৈ বিশেষ পত্ৰিকাও পৰিয়ালসমূহক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে পৰিয়ালসমূহৰ অনুমতি সাপেক্ষেহে চলোৱা হৈছে এই অভিযান। জালুকবাৰী সমষ্টিৰ ৩২ নম্বৰ বুথত আজি আমি বুথ বিজয় অভিযান আৰম্ভ কৰিছোঁ আৰু সমান্তৰালভাৱে সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিতে আজি বুথ বিজয় অভিযান আৰম্ভ হৈছে। আমাৰ ইলেকশ্যন মেনেজমেণ্টৰ কমিটিৰ কনভেনৰ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু মই আমাৰ জালুকবাৰী সমষ্টিৰ ৩২ নম্বৰ বুথত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীৰ অধীনত আমি প্ৰতি ঘৰ পৰিয়ালত একোটাকৈ ষ্টিকাৰ, একোখনকৈ বিজেপিৰ পতাকা আৰু এখন আমি পত্ৰিকা, য'ত আমাৰ চৰকাৰৰ ৫০টা সফলতা সন্নিৱিষ্ট আছে, তাক আমি পৰিয়ালটোক প্ৰদান কৰিম। কিন্তু কোনোবা পৰিয়ালে যদি আপত্তি কৰে বা তেনেকৈ মনে দি তেওঁলোকে নিবিচাৰে, তাত আমাৰ কোনো কাৰ্যকৰ্তাই জোৰ কৰি এই কামখিনি নকৰে। এইটো সম্পূৰ্ণ ভলেণ্টিয়াৰী। আমি প্ৰথমতে অনুমতি ল'ম, অনুমতি লোৱাৰ পিছতহে আমি পতাকাখন ঘৰত উত্তোলন কৰিম। এই বুথ বিজয় সভাৰ শুভাৰম্ভণি কৰি এক প্ৰকাৰ জালুকবাৰীৰ পৰা নিজৰ প্ৰাৰ্থিত্বও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। জালুকবাৰী সমষ্টি এইবাৰ নতুনকৈ নিৰ্ধাৰণ হৈছে আৰু ময়ো এই নৱগঠিত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম বুলি মনেদি ভাবিছোঁ আৰু সেইকাৰণে মোৰ কাৰণে এক প্ৰকাৰ সৰুকৈ নিৰ্বাচনী প্ৰচাৰ এটাও হৈ যায় আৰু মই ভাবোঁ যে আহিবলগীয়া দিনবিলাকত আৰু এনেকৈ মানুহৰ মাজত সোমোৱাৰ সুযোগ পাম। এই কাৰ্যসূচীৰ পিছতেই মুখ্যমন্ত্ৰী ৰাওনা হয় নাজিৰালৈ। নাজিৰা চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। সমষ্টিটোৰ ২৬,১৪১ গৰাকী মহিলাক ১০,০০০ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। এইখন আমাৰ ১০৮ নম্বৰ সভা আছিলে। আজি গধূলি আবেলি যোৰহাটত আমি পুঁজি বিতৰণ কৰিম। আজিৰ দিনটোত আমাৰ ১০৯খন সভা সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে লাহে লাহে এই আঁচনিৰ পুঁজি বিতৰণ শেষ হ'ব। প্ৰায় ৩২ লাখ মহিলা উপকৃত হ'ব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সমষ্টি নাজিৰাত মুখ্যমন্ত্ৰী। স্বাভাৱিকতেই সাংবাদিকৰ প্ৰশ্ন, নাজিৰাত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? স্পষ্টকৈ নকলেও যুৱ নেতা ময়ূৰ বৰগোহাঁয়ে যে নাজিৰাত বিজেপিৰ প্ৰাৰ্থী হ'ব তাৰে ইংগিত দিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে জনপ্ৰিয় নেতা ময়ূৰ বৰগোহাঁই। দলে এতিয়াও কোন প্ৰাৰ্থী হ'ব ঠিক কৰা নাই, কিন্তু ময়ূৰ বৰগোহাঁই যোৱাবাৰ নিৰ্বাচন খেলিছিল। মাত্ৰ কেইশমান ভোটত তেওঁ পৰাজিত হৈছিল। যোৱা ৫ বছৰ তেওঁ সামাজিক কাম কাজ কৰি আছে আৰু ৰাইজৰ মাজত জনপ্ৰিয়। শিৱসাগৰত বুধবাৰে বিধায়ক অখিল গগৈক লৈ ৰাজনৈতিক মন্তব্য নকৰিলে মুখ্যমন্ত্ৰীয়ে। ইয়াক লৈ সুখী হৈছিল অখিল গগৈ। পিছে আজি নাজিৰাত শিৱসাগৰৰ বিধায়ক অখিল গগৈক চুমা বাবা আখ্যা মুখ্যমন্ত্ৰীৰ। শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ কথা ক'বলৈ গৈ অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ। আগতে অখিল গগৈ ঠিক কৰক ধুবুৰী নে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব, তাৰ পিছতহে হেনো বিজেপিয়ে ঠিক কৰিব শিৱসাগৰৰ প্ৰাৰ্থী। অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয়, আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰীৰ চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ।
তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। নাজিৰাৰ পিছতে যোৰহাটতো উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উজনি অসম ভ্ৰমণৰ এই সময়তেই চৰাইদেউ মৈদামো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰাইদেউ মৈদামত উপস্থিত হয় মুখ্যমন্ত্ৰী। মৈদাম ক্ষেত্ৰত টাই আহোম পৰম্পৰা অনুসৰি তৰ্পণ কৰাৰ পিছতেই ইউনেস্কোৰ স্বীকৃতি ফলকো উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।